हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি কম্পার্টমেন্ট এক্সামৰ এছামিছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। আজিৰ এই ভিডিওটোত যিকিটা কোৱেশ্চন ৰাখিছো সেইটো তোমালোকৰ এছামিছৰ চেপ্টাৰ 1 অৰ্থাৎ বৰ্গীতৰ পৰা লৈছো। তোমালোকে যদি আজিৰ ভিডিওত যিকিটা কোৱেশ্চন কৰাইছো তোমালোকে যদি ভালকৈ পঢ়া কম্পাৰ্টমেন্ট এক্সামত এইকিটাৰ প্ৰায় আহিব বুলি আমি আশা ৰাখিছো। এই চেপ্টাৰটো যিমান কোৱেশ্চন তোমালোকৰ ভিতৰুৱা আৰু বাহিৰা হ'ব পাৰে গটেইখিনি কোৱেশ্চন আজি আমি এই ভিডিওটো লৈছো। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে পেন কপি লৈ বহি যোৱা আৰু বস্তুখিনি তোমালোকে নোট ডাউন কৰি যোৱা। তেনেহলে দেৰি নকৰাকৈ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো স্টুডেন্ট ইয়াতে মই লিখিছো কম্পাৰ্টমেন্ট এক্সাম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। তো তোমালোকৰ কোৱেশ্চন নাম্বাৰ 1 কি দিয়া আছে চোৱা। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰ্গীতত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। তো এই কোৱেশ্চনটো তোমালোকৰ কম্পাৰ্টমেন্ট এক্সামত 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে হৰিক সম্বোধন কৰিছে। তোমালোকে সজাই লিখিব পাৰা যে বৰ্গীতত কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। ঠিক আছে, এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰ পিছত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো হ'ল যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। কোৱেশ্চনটো তোমালোকৰ ভিতৰুৱা হয় 1 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো ইয়াৰ উত্তৰটো হ'ব নাম ঘোষা। তোমালোকে এনেকৈও লিখিব পাৰা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নাম ঘোষা। তো কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰ পিছত নেক্সট 3 নম্বৰ যেটো কোৱেশ্চন সেইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো ইয়াতে দিছে বৰ্গীতত 3টা লক্ষণ উল্লেখ কৰা। তো তোমালোকে পাৰিলে বৰ্গীতত 4টা লক্ষণ পঢ়ি থবা। ঠিক আছে, ইয়াৰ ভিতৰত তোমালোকৰ এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আছে। তোমালোকে কম্পাৰ্টমেন্ট এক্সামৰ কাৰণে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা যে বৰ্গীতত 3টা লক্ষণ পাৰিলে তোমালোকে 4টা লক্ষণ পঢ়ি লবা। কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ চাবা। তাৰ পিছত কোৱেশ্চন নম্বৰ 4 যেটো দিয়া আছে এইটো হ'ল চমুটোকা লিখা ব্ৰজাৱলী ভাষা। এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, পৰীক্ষাত আহি থাকে। ঠিক আছে, তো ব্ৰজাৱলী ভাষাত তোমালোকে চমুটোকা পঢ়িবা। এই কোৱেশ্চনটো তোমালোকে পৰীক্ষাৰ আগত এবাৰ হলে চাই যাবা, এইটো তোমালোকে মিস নকৰিবা। ঠিক আছে, তাৰ পিছত নেক্সট যেটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহি থাকে বা পৰীক্ষাত আহিব পাৰে সেইটো হ'ল বৰ্গীতটিৰ মূলভাৱ লিখা। তো তোমালোকৰ বৰ্গীতৰ মূলভাৱটো মোস্ট ইম্পৰ্টেন্ট হয়। ঠিক আছে, যেহেতু তোমালোকৰ মূলভাৱ এটা আহিবই তো তোমালোকৰ বৰ্গীতৰ মূলভাৱটো মোস্ট ইম্পৰ্টেন্ট হয়। তোমালোকে এই মূলভাৱটো পৰীক্ষাৰ আগত এবাৰ হলে চাই যাবা। ঠিক আছে, তাৰ পিছত 6 নম্বৰত দিয়া আছে তোমালোকক প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা। যে তোমালোকে জানা যে তোমালোকক এটা ব্যাখ্যা লিখিব দিব। ঠিক আছে, তো ব্যাখ্যা তোমালোকে কোনবোৰ পঢ়িবা। তো ইয়াতে মই যিবোৰ ব্যাখ্যা লৈছো সেইবোৰ গোটেইকেইটা ইম্পৰ্টেন্ট হয়, তোমালোকক গোটেইকেইটা ভালকৈ চাব লাগিব। তো ক নম্বৰ এটা ব্যাখ্যা লৈছো সনক সনন্দ যোগী যাহাকু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। এই কোৱেশ্চনটো তোমালোকৰ ব্যাখ্যাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হ'ব, তোমালোকে ভালকৈ চাবা। তাৰ পিছত খ নম্বৰ তোমালোকক দিয়া আছে সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এই ব্যাখ্যাটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়, পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি থাকে। তাৰ পিছত গ নম্বৰত আৰু এটা ব্যাখ্যা ৰাখিছো সেইটো হ'ল তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনে নিজ তুমি সে জীৱন। তো এই ব্যাখ্যাটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। তো ইয়াতে মই 3টা ব্যাখ্যা ৰাখিছো, এই 3টা ব্যাখ্যা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে এবাৰ ভালকৈ চাবা। আৰু যদি তোমালোকে মূলভাৱটো ভালকৈ পঢ়া তেনেহলে তাৰ পৰাই তোমালোকে ব্যাখ্যাবোৰ বনাই লিখিব পাৰিবা। ঠিক আছে, তোমালোকে যদি ডাইৰেক্ট মুখস্থ নকৰা তোমালোকে বৰ্গীতৰ মূলভাৱৰ পৰাও বনাই লিখিব পাৰিবা। তো এই 3টা তোমালোকৰ ব্যাখ্যা ভালকৈ পঢ়িবা, তোমালোকৰ যিকোনো এটা ব্যাখ্যা পৰীক্ষাত আহিব। তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 7 দিয়া আছে বৰ্গীতৰ 2টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়, 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা বৰ্গীতৰ 2টা প্ৰধান বৈশিষ্ট্য হ'ল। তো ইয়াতে মই 3টা লিখি আনিছো, যদিও 2টা কৈছো 3টা লিখি আনিছো। 1 নম্বৰ দিয়া আছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হ'ল বৰগীত। ঠিক আছে, তো এইটো 1 নম্বৰ লিখিব পাৰা। 2 নম্বৰ বৰগীতৰ ভাষা ব্ৰজাৱলী, সকলোৱে জানা। 3 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত।
কোৱেশ্যনত মই দুটা বৈশিষ্ট্যৰ কথা কৈছোঁ, তোমালোকক তিনিটা লৈ আহিছোঁ। তোমালোকে যি দুটা ভাল পোৱা সেইবোৰ লিখিবা, বা কেতিয়াবা তোমালোকৰ তিনিটাও আহিব পাৰে, ঠিক আছে। আৰু ইয়াৰ পৰা আৰু এটা শৰ্ট কোৱেশ্যন তোমালোকৰ হ'ব পাৰে যে বৰগীতৰ ভাষা কেনেকুৱা, ঠিক আছে। এইটো তোমালোকৰ শৰ্ট কোৱেশ্যনত হ'ব পাৰে, তেতিয়া তোমালোকে লিখিবা বৰগীতৰ ভাষা ব্ৰজাৱলী, ঠিক আছে। তো গোটেইখিনি কথা মই তোমালোকক ভালকৈ বুজাই দি আছোঁ। তাৰপিছত নেক্সট 8 নম্বৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্যন তোমালোকৰ ভিতৰুৱা যিটো মই ৰাখিছোঁ, সেইটো হ'ল মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা। কোৱেশ্যনটো তোমালোকৰ আহিব পাৰে। তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা অৰ্জুন ভঞ্জন বা দধিমথন, এই দুখন হ'ল তোমালোকৰ মাধৱদেৱৰ নাটক, ঠিক আছে। আৰু বেলেগো আছে, তোমালোকে সেইবোৰো লিখিব পাৰা, ঠিক আছে। মই এই দুটা ভাল পাইছোঁ, এই দুটা লিখি আনিছোঁ, ঠিক আছে। তোমালোকে এইবোৰ কপিত নোট ডাউন কৰিবা। নেক্সট 9 নম্বৰ ইম্পৰ্টেণ্ট কোৱেশ্যনটো হ'ল মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি কি। তো এই কোৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হ'ল 1 নম্বৰ লিখিব পাৰা জন্ম ৰহস্য, তাৰপিছত লিখিব পাৰা ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। তো মই ইয়াতে তিনিটা লিখি আনিছোঁ, তোমালোকৰ বুকত আৰু আছে, সেইবোৰ লিখিব পাৰা। তো ইয়াতে কৈছে তোমালোকৰ তত্ত্বমূলক ৰচনা, তো কি কি হ'ব জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। এই তিনিটা লিখিলেও তোমালোকে ফুল মাৰ্ক পাবা, আৰু এই কোৱেশ্যনটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট 10 নম্বৰ কোৱেশ্যনটো হ'ল মহাপাশ মানে কি। কোৱেশ্যনটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ উত্তৰটো কি হ'ব মায়াৰ বন্ধন। তোমালোকে এনেকৈ লিখিব পাৰা মহাপাশ মানে হ'ল মায়াৰ বন্ধন। তাৰপিছত 11 নম্বৰ কোৱেশ্যনটো হ'ল মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল। এই কোৱেশ্যনটো সকলোৱে জানা যে শংকৰদেৱৰ। তো ইয়াৰ উত্তৰটো কি হ'ব শংকৰদেৱৰ, ঠিক আছে। কোৱেশ্যনটো আহিব পাৰে। তাৰপিছত 12 নম্বৰ কোৱেশ্যনটো হ'ল নামঘোষাক আৰু কি নামেৰে জনা যায়। তো এই কোৱেশ্যনটো মোক লাগিছে যে এইবাৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, যে নামঘোষাক আৰু কি নামেৰে জনা যায়। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা হেজাৰী ঘোষা, ঠিক আছে। যে নামঘোষাক আৰু আমি কি নামেৰে জনা যায়, যে নামঘোষাক আৰু আমি হেজাৰী ঘোষা নামেৰে জনা যায়, ঠিক আছে। বা কোৱেশ্যনটো তোমালোকৰ কেতিয়াবা এনেকৈও যদি সোধে যে হেজাৰী ঘোষা বুলি কাক কোৱা হয়, তেতিয়া তোমালোকে লিখিবা নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়, ঠিক আছে। এনেকৈ লিখিলেও হ'ব। লাষ্ট তোমালোকৰ মই শব্দ অৰ্থ ৰাখিছোঁ, এইবোৰ তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত অহা হয়। তো 1 নম্বৰ ৰাখিছোঁ জাহাকু, জাহাকু মানে কি যিজনক। তাৰপিছত ৰাখিছোঁ শৰণ, শৰণ মানে কি চৰণ। তাৰপিছত ৰাখিছোঁ মহাপাশ, মহাপাশ মানে কি মায়াৰ বন্ধন, ঠিক আছে। তো এই তিনিটা পৰীক্ষাত অহা হয়, তো মই এই তিনিটা তোমালোকৰ কাৰণে লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'ত আমি এইকেইটা কোৱেশ্যনে তোমালোকৰ আগত ডিছকাশ্যন কৰিলোঁ এই বৰগীত চেপ্টাৰটোৰ পৰা। আৰু এই বৰগীত চেপ্টাৰটোৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামত এইকেইটাৰ কোৱেশ্যনৰ ভিতৰতে আহিব বুলি আমি আশা ৰাখিছোঁ। তোমালোকৰ ভিতৰুৱা বাহিৰুৱা যিমান কোৱেশ্যন আছে গোটেইখিনি কোৱেশ্যন আজি আমি এই ভিডিঅ'টোত ইনক্লুড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি যিবোৰ নেক্সট চেপ্টাৰ আছে জিকিৰ, প্ৰশস্তি, মই অসমীয়া, এনেকৈ তোমালোকৰ যিমানখিনি চেপ্টাৰ আছে গোটেইখিনি চেপ্টাৰৰ কাৰণে আমি তোমালোকক কোৱেশ্যন এনচাৰ দিবলৈ ট্ৰাই কৰিম। আৰু তোমালোকক কি কি ছাবজেক্টৰ লাগে কোৱেশ্যন এনচাৰ তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। যিটো ছাবজেক্টৰ বেছি আহিব সেইটো মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই দিম। তো এইবোৰ তোমালোকে কপিত নোট ডাউন কৰিবা আৰু এইবোৰ তোমালোকে ভালকৈ পঢ়ি যাবা, ঠিক আছে। যিহেতু তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে বেছি সময় তোমালোকে পঢ়িব নাপাবা, তো তোমালোকে এইবোৰ পঢ়াই আছে, তোমালোকে এইবোৰ ভালকৈ এবাৰ ৰিভাইজ কৰা, আৰু যিবোৰ কোৱেশ্যন পঢ়া নাই সেইবোৰ তোমালোকে এবাৰ ভালকৈ পঢ়ি যোৱা, ঠিক আছে। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা, নতুবা ডেছক্ৰিপশ্যনত মই এটা হোৱাটছএপ গ্ৰুপৰ লিংক দি দিম, তোমালোকে সেই হোৱাটছএপ গ্ৰুপটোত জইন হ'বা। তাত তোমালোকক কিছুমান আপডেট মই দিবলৈ ট্ৰাই কৰিম। তেনেহ'লে আজি ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।